নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল, মোৰ ইয়াৰ আগৰ ভিডিঅ'টো আছিলে গুৰুৰ অস্ত আৰু তাৰ ওপৰতে ভিডিঅ'টো বনাইছিলোঁ আৰু বিভিন্ন ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ। আৰু আজি মই আলোচনা কৰিবলৈ গৈছোঁ আজি 28 এপ্ৰিল 2024। আজি শুক্ৰ গুৰু আৰু জ্যোতিষ শাস্ত্ৰৰ অন্যতম এক গ্ৰহ, সুখ শান্তিৰ গ্ৰহ, যান বাহনৰ ক্ষেত্ৰত ব্যৱসায়ৰ কাৰণে সকলোখিনিৰে কাৰক গ্ৰহ হ'ল আমাৰ শুক্ৰ গুৰু। আৰু শুক্ৰ গুৰু আজি 28 এপ্ৰিল 2024 পুৱা 8:49 আজি অস্ত যাব ৰবিবাৰে, আৰু উদয় হ'ব 5 জুলাই শুক্ৰবাৰে পুৱা 8:37। গতিকে এই সময়খিনিত যেতিয়া কোনো এটা গ্ৰহ অস্ত যায় ইয়াৰ শুভ প্ৰভাৱ কমি যায়। গতিকে সকলো মাংগলিক কাৰ্য বন্ধ থাকিব এই সময়খিনিত, কাৰণ শুক্ৰ সুখ শান্তিৰ গ্ৰহ। গতিকে অস্ত অৱস্থাত কোনো শুভ কাৰ্যৰ ফল লাভ নহয়। বিবাহত বাধা, দাম্পত্য জীৱনত সুখ কমি যায়, প্ৰেমত বাধা আহে, ধন হানিৰ সম্ভাৱনা বৃদ্ধি পায়। আৰু গুৰু শুক্ৰ যেতিয়া একেলগে দুয়োটাই এইবাৰ অস্ত গৈ আছে একে সময়তে, গতিকে বিভিন্ন মাংগলিক কাৰ্য যিখিনি আমাৰ কৰোঁ ঘৰত, গৃহ নিৰ্মাণ, উপনয়ন, অন্নপ্ৰসন, বিবাহ আদি দেৱ প্ৰতিষ্ঠা সকলো ক্ষেত্ৰতে বৰ্জন কৰা উচিত। শুক্ৰ ভোগ বিলাসৰ কাৰক গ্ৰহ হয় আৰু দাম্পত্য সুখৰো গ্ৰহই হ'ল শুক্ৰ। গুৰু বৃহস্পতি আৰু শুক্ৰ দুয়োটা গ্ৰহৰ অস্তৰ কাৰণে দাম্পত্যত অশুভ মনা হয়, আৰু সেইকাৰণেই বিবাহ আদি সকলো মাংগলিক কাৰ্য নিষেধ আৰু বৰ্জন কৰা হয়। এনে ক্ষেত্ৰত আমাৰ কুণ্ডলীত শুক্ৰ গ্ৰহৰ যথেষ্ট মহত্ব আছে। গতিকে যিহেতু শুক্ৰ গ্ৰহ অস্ত থাকিব, গতিকে শুক্ৰ গ্ৰহ এই সময়খিনিত দুৰ্বল হৈ থাকিব, আৰু এনে ক্ষেত্ৰত সকলো ৰাশিৰ ওপৰতে কিছু নহয় কিছু প্ৰভাৱ পৰিব। তাৰ ওপৰত কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। তাৰ প্ৰথমতেই হ'ল বৃষভ ৰাশি। বৃষভ ৰাশিৰ অধিপতি গ্ৰহই হ'ল শুক্ৰ। গতিকে ৰাশিৰ অধিপতি যেতিয়া অস্ত অৱস্থাত যাব, তেনে ক্ষেত্ৰত তেওঁ কাৰ্যক্ষেত্ৰত সমস্যাৰ সৃষ্টি বৃদ্ধি হ'ব পাৰে, বা আয়ৰ ক্ষেত্ৰতো তেওঁৰ বৃদ্ধি হ'ব, বা অধিক পৰিশ্ৰমৰ পাছতো তেওঁ সফলতাত বাধাৰ কাৰণে মনত কিছু অশান্তি থাকিব। পাৰিবাৰিক সদস্যৰ স্বাস্থ্যৰ প্ৰতিও তেওঁ সতৰ্ক থাকিব লাগিব। অযথা খৰচ বৃদ্ধি আৰু আৰ্থিক ক্ষেত্ৰত চাই চিতি চলিব লাগিব। কৰ্কট ৰাশিৰ আয়ৰ অধিপতি শুক্ৰ আৰু অস্ত অৱস্থাত, অথবা তেওঁৰ অযথা খৰচ বৃদ্ধি হ'ব, আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে, বা যিকোনো ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত তেওঁ সাৱধানে ল'ব লাগিব। অহংকাৰ ক্ৰোধৰ পৰা নিজক সংযম কৰি ৰখাটো ভাল, অন্যথা ইয়াৰ পৰা লোকচানৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ দশম অধিপতি অৰ্থাৎ কৰ্মৰ অধিপতি। গতিকে কৰ্মৰ অধিপতি যেতিয়া অস্ত যাব, এই সময়ত দুৰ্বল হৈ পৰিব কৰ্মক্ষেত্ৰ। গতিকে কৰ্মক্ষেত্ৰত তেওঁৰ মানসিক কিছু চাপ থাকিব। কৰ্মক্ষেত্ৰত সৰু সৰু ভুলৰ কাৰণে তেওঁ লোকচানৰ সন্মুখীনৰ সম্ভাৱনাও দেখা যায়। সন্তানৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ হ'ব পাৰে, গতিকে চাই চিতি চলক। এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ দ্বাদশ আৰু চতুৰ্থ অধিপতি হৈ ব্যয় আৰু সুখ শান্তিৰ গ্ৰহ, তেওঁ একাদশ স্থানত অস্ত হ'ব। গতিকে আয় স্থানত যেতিয়া অস্ত হ'ব, গতিকে সঞ্চয় বৃদ্ধিৰ যোগ আহিব। চাকৰি ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ শুভ দেখা যায়, আৰু আয়ু বৃদ্ধি দেখা যায়। কন্যা ধন অধিপতি আৰু ভাগ্যৰ অধিপতি শুক্ৰ, আৰু অষ্টম স্থানত অস্ত হ'ব। গতিকে আয় বৃদ্ধি, সঞ্চয়ৰ বৃদ্ধিত সফল হ'ব পাৰিব। হঠাৎ ধন লাভৰো যোগ দেখা যায় যেতিয়া অষ্টম স্থানত অস্ত হ'ব। আৰু মকৰ ৰাশিৰ পঞ্চম আৰু দশম স্থানৰ অধিপতি হৈ অস্ত যাব চতুৰ্থ স্থানত। গতিকে সুখ সুবিধাৰ ক্ষেত্ৰত বৃদ্ধিৰ যোগ, ধন লাভকে ধৰি যথেষ্ট বিভিন্ন সূত্ৰে তেওঁ ধন আহিব পাৰে। আৰু বিশেষকৈ কৰ্কট, তুলা, বৃশ্চিক, মীন আৰু বৃষভ ৰাশিৰ কাৰণে কিছু ধন হানিৰ যোগ দেখা যায়। আৰু প্ৰতিকাৰ হিচাপে শুক্ৰক সবল কৰিবলৈ হ'লে প্ৰতি শুক্ৰবাৰে বগা বস্ত্ৰ পৰিধান কৰক। দৈ, চেনি, গাখীৰ, নাৰিকল আদি যদি দান কৰা হয় তেনেহ'লে শুক্ৰ সবল হ'ব। গতিকে এইদৰে আগবাঢ়ক। ধন্যবাদ।